মাঘৰ বিহু বুলি ক'লা তিল বগা তিল দুয়োটাৰে লাড়ু বনাইছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত বগা তিলৰে বনোৱা ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আৰু আজি ক'লা তিলৰে বনোৱা লাড়ু ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি লৈছোঁ। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে আপোনালোকে, মই তিলখিনি ভাজি আছোঁ আৰু এয়া তিল ধুইছোঁ, আগতে ৰেডি কৰা আছে, ৰ'দত শুকাই ধুনীয়াকৈ ৰাখিছিলোঁ আৰু এতিয়া কেৰাহীখনত এয়া ভাজি আছোঁ জুইটো কম কৰি লৈ। বগা তিলৰ লাড়ুটো যেনেকৈ বনাইছোঁ ঠিক তেনেদৰেই বনাইছোঁ, তথাপি ৰেচিপি দিম বুলি কৈছিলোঁ যেতিয়া শ্বেয়াৰ কৰিলোঁ আৰু তিলখিনি ছাইড কৰি ৰাখিলোঁ আৰু সেইখন কেৰাহীতে এয়া গুড় লৈছোঁ। চাওক, তিল অনুসৰি গুড় ল'ব। গুড় বহুত বেছিও দিব নালাগে, একেবাৰে কমো দিব নালাগে, সেইটো নিজৰ জোখ অনুসৰি ল'ব। আৰু এয়া গুড়ত অকণমান পানী দি দিছোঁ যাতে গুড়খিনি গলি যায়। জুইটো একেবাৰে ল' ফ্লেম কৰি গুড়খিনি গলিবলৈ দিছোঁ আৰু এয়া চাওক এনেকৈ বনাইছোঁ। আপোনালোকক বাৰু এটা কথা সুধোঁ, আপোনালোকে বগা তিলৰ লাড়ু খাই বেছি ভাল পায় নে ক'লা তিলৰ লাড়ু খাই বেছি ভাল পায় জনাবচোন। মই হ'লে বগা তিল হওক ক'লা তিল হওক দুইটা তিলৰ লাড়ুৱে খাই ভাল পাওঁ, মানে তিলৰ লাড়ুৱে মোৰ ফেভাৰেট হয়, আমাৰ ঘৰৰো। জুইটো কম কৰিয়ে এয়া লৰাই আছোঁ আৰু গুড়খিনি গলিবৰ কাৰণে। এতিয়া ইয়াতে মই অকণমান ঘি দি দিম। ঘি দিলে লাড়ুকেইটাৰ গোন্ধটোও ধুনীয়া হয় আৰু লগতে গুড়খিনি তলত লাগি নাযায়, গতিকে ভাল হয়। আৰু এনেকৈ লাহে লাহে পাগি থাকিম আৰু পগা হৈছেনে নাই কেনেকৈ চাব লাগে আপোনালোকেতো জানেই, মই ইয়াৰ আগৰ ভিডিঅ'টো দেখুৱাইছোৱেই পানীত দি পেলাই। আজি আৰু মই ইমান দীঘলীয়াকৈ দেখুৱাই নাথাকোঁ, আজি মই এইখিনিতেই অনুমান কৰিব পাৰিছোঁৱেই যে মোৰ গুড়খিনি পগা হৈ গৈছে। গতিকে এতিয়া ভাজি লোৱা তিলখিনি ইয়াতে দি দিছোঁ আৰু দি পেলাই ভালকৈ লাহে লাহে লৰাই দিছোঁ। আপোনালোকে বিহুত বুলি কি বনালে জনাবচোন। মই বহুত বিশেষ একো বনোৱা নাই, যিহেতু মোৰ গাও ইমান ভাল নহয় সেইকাৰণে, কিন্তু একো নবনালেও ভাল নালাগে, সেইকাৰণে অলপ অলপকৈ কিবাকিবি বনাইছোঁ। আৰু এয়া মই তিলখিনি ধুনীয়াকৈ মিক্স কৰিলোঁ আৰু এতিয়া এজ ইউজুৱেল এটা এটাকৈ বান্ধিম আৰু হাতখন মাজে মাজে পানী দি ধুই লওঁ আৰু লৈ পেলাই এনেকৈ লাড়ুকেইটা বনাইছোঁ। এয়া চাওক, মই ইমান দীঘলীয়াকৈ নেদেখুৱাওঁ আৰু কাৰণ মোৰ কেমেৰা ধৰা মানুহো নাই। এয়া চাওক এনেকৈ বনাইছোঁ আৰু কেনেকুৱা হৈছে জনাব, আৰু ভাল পালে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি দিব। আপোনালোকে মৰম পালে এনেধৰণে ভিডিঅ' আগলৈকো আগবঢ়াই থাকিম। শেষলৈকে চালে বহুত বহুত ধন্যবাদ। সকলোলৈ আমাৰ পৰিয়ালৰ ফালৰ পৰা ভোগালী বিহুৰ আগতীয়াকৈ বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ আহি থকা দিনবোৰ সকলোৰে ভালে কুশলে যাওক। ধন্যবাদ।